ওয়েলকাম ব্যাক টু মাই চ্যানেল গাইজ ভিডিওটোৰ যোগেদি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ সো ডি ডাব্লিউৰ জি LPUPৰ 5550টা পদৰ এডভাৰটাইজমেণ্ট হৈছিলে আৰু তাৰ এগেইনষ্টত এপ্লাই কৰা হৈছিলে তাৰে ভেৰিফিকেশ্যন চলি আছিলে বা ভেৰিফিকেশ্যন কিছুমানৰ হৈ গৈছে আৰু শেহতীয়াকৈ যি PWD সকলৰ ভেৰিফিকেশ্যন হৈ গ'ল বাট তেখেতসকলৰ কিন্তু মেডিকেল টেষ্ট হোৱা নাছিলে আৰু সেই মেডিকেল টেষ্টৰ যিটো তালিকা যিটো লিষ্ট আজি প্ৰকাশ পাইছে সো মই আপোনালোকক ভিডিওটোৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম আৰু LPUP ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আমি যিখিনি জানিব পাৰিছোঁ আৰু সেইমতে জনাম যেহেতু আমি আগৰে পৰা আপোনালোকক ইনফৰমেশ্যনখিনি দি আহিছোঁ সো ফ্ৰেণ্ডসকল ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ফ্ৰেণ্ডসকল আমি স্ক্ৰীনত আপোনালোকক দেখুৱাই আছোঁ সো ইয়াতে নিশ্চয়কৈ দেখা পাইছে সো ইয়াতে দেখা পাইছে চাগে আপোনালোকে পঢ়ি ল'ব সো ইয়াতে কৈছে মেডিকেল এক্সামিনেশ্যন অফ পাৰ্চন উইথ ডিজেবিলিটিজ PWD candidates who have submitted documents in support of their candidature against the advertisement dated 26/12/2023 for recruitment of regular teacher of LP and UP schools under DWE Assam will be held as follows. So date khini yate di dise so dekha paise sage apni date 29/01/2025 and 30/01/2025 that means 2 dinor bhitorot আৰু টাইম ইয়াতে আপোনালোকে দেখা পাইছে সাগে 10 AM অনৱাৰ্ডছ 10 বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু ভেন্যু যেটো আছে দেখা পাইছে সাগে আৰু ক্যান্ডিডেট ইয়াতে দিয়া আছে সো আপোনালোকে নিশ্চয়কৈ চাই ল'ব আৰু যিসকল ক্যান্ডিডেটছৰ নাম আহিছে ইয়াতে সো হেসকল হেই যি টাইম মেনশন কৰা হৈছে সেই টাইমৰ ভিতৰত এটেন্ড হ'ব লাগিব অন্যথা ক্যান্ডিডেটছৰ কেনসেল হ'ব যেহেতু আমাক সৰকাৰৰ ফালৰ পৰা এইখিনি প্ৰকাশ কৰি দিছে আনহাতে DWE LPUPৰ যি 5550টা পোষ্টৰ ফ্ৰেছ ক্যান্ডিডেট সকলৰ ভেৰিফিকেশ্যন হোৱা নাই সেই সকলৰ ভেৰিফিকেশ্যন কেতিয়াকৈ হ'ব ফ্ৰেণ্ডছ সকল আমি জানিব পৰা মতে ফ্ৰেছ ক্যান্ডিডেট সকলৰ ভেৰিফিকেশ্যন ফেব্ৰুৱাৰী মাহত হ'ব ইয়াত কোনো ধৰণৰ প্ৰবলেম হ'ব নালাগে আৰু এইখিনিতে এটা প্ৰশ্ন কোনোবাই সুধিব পাৰে যেহেতু 15 ফেব্ৰুৱাৰীৰ পৰা নতুন এডভাৰটাইজমেণ্টৰ এগেইনষ্টত অনলাইন যেটো পোৰ্টেল এইখিনি মানে খুলি দিব এটো খুলি দিব আৰু তাৰ পিছত কিন্তু অনলাইন ষ্টাৰ্ট হ'ব কিন্তু হয়তো যি সকলে DWE 5550 পোষ্টত এপ্লাই কৰিছে অলৰেডি আৰু তেখেত সকলে কিন্তু এই নতুন এডভাৰটাইজৰ এগেইনষ্টত কিন্তু এপ্লাই কৰিব যেহেতু পোৰ্টেল 15 ফেব্ৰুৱাৰীৰ পৰা ওপেন কৰিব কিন্তু এটা কথা আপোনালোকে ভাবিব যদি কিছুমানে এপ্লাই কৰে সো আপোনালোকে ইমান টেনশন লব লগা নাই যে ওভাৰলেপিং হ'ব সো সৰকাৰে যদি তেনেকুৱা অলপ লেট কৰে তথাপি তেনেকুৱা এটা অপচন আপোনালোকক ৰাখিব বা তেনেকুৱা এটা সুবিধা কৰি দিব যে যাতে ওভাৰলেপিং নহয় আৰু এইখিনিক লৈ আপোনালোকে টেনশন কৰিব লগা নাই বা কৰিব নালাগে ফ্ৰেণ্ডছ সকল এইখিনি আছিল ভিডিওটোৰ বিষয়বস্তু যদি ভাল পাইছে লাইক কৰিব পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ